আমি প্ৰত্যেকজন ব্যক্তিয়ে এক নিৰোগী জীৱন বিচাৰো আমি, কাৰণ নিৰোগী জীৱনে আমাক জীৱনটোৰ বিভিন্ন সময়ৰ সুখবিলাক অনুভূতিবিলাক উপভোগ কৰিবলৈ সুবিধা প্ৰদান কৰে। স্বাস্থ্যহীন বা বেমাৰী মানুহ এজনে জীৱনটো উপভোগ কৰিবতো নোৱাৰে, লগতে বাকী তেওঁৰ লগত জড়িত লোকসকলক, তেওঁৰ পৰিয়ালৰ লোকসকলক কষ্টও প্ৰদান কৰে। গতিকে আমি সকলোৱে কামনা কৰোঁ যে আমাৰ জীৱনটো সুখ হওক। যথেষ্ট সংখ্যক লোক আছে যিয়ে জ্যোতিষীৰ ওচৰতো তেওঁলোকে দিশ বিচাৰি আহে যে আমি নিৰোগী হৈ থাকিবলৈ বিভিন্ন বেমাৰবিলাক ঠিক হ'ব কাৰণে কি কৰিব লাগিব। যথেষ্ট জ্যোতিষীয়ে বিভিন্ন বিধান দিয়ে, বিভিন্ন পথ দিয়ে, কিন্তু সৰ্বশ্ৰেষ্ঠ পথটো কি? বা জ্যোতিষশাস্ত্ৰত বা ধৰ্মীয় তত্ত্ববিলাকত সৰ্বশ্ৰেষ্ঠ পথ কোনটো হ'ব পাৰে? আমাৰ আয়ুৰ্বেদত বেমাৰৰ প্ৰতিকাৰৰ বিভিন্ন প্ৰক্ৰিয়া আছে, বিভিন্ন ধৰণ তাতে উল্লেখ আছে, আৰু বেমাৰ প্ৰতিকাৰ কৰিব কাৰণেও আৰু বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়া আছে। কিন্তু যিসকল জ্যোতিষীয়ে আয়ুৰ্বেদৰ পৰা আঁতৰি পেলাই সমাধান দিয়ে, তেওঁলোকে কি এনে সমাধান দিয়ে যে আপুনি নিৰোগী হৈ থাকিব পাৰিব? জ্যোতিষ তত্ত্ববিলাকত কোৱা যায়, যদি আপুনি ধৰ্মীয়মূলক কাম কৰে আৰু ধৰ্মীয়মূলক কামৰ লগত সংগতি ৰাখি আপুনি প্ৰভুৰ চৰণত যদি নিজকে সমৰ্পণ কৰে আৰু প্ৰভুৰ যদি নাম বন্দনা কৰে আৰু প্ৰভুৰ নাম বন্দনাৰ লগত আপোনাৰ হাতৰ যদি হাত চাপৰি বজায়, তেতিয়াহ'লে আপুনি নিৰোগী এক সুঠাম জীৱন আপুনি লাভ কৰিব বুলি কোৱা যায়। চাইণ্টিফিকেলি যদি একুপ্ৰেচাৰ বা একুপাংচাৰৰ বিষয়ে আমি আলোচনা কৰোঁ, তেতিয়াহ'লে আপুনি নিশ্চয় গম পাব আপোনাৰ হাতত এণ্ডিং পইণ্ট থাকে, আৰু এই এণ্ডিং পইণ্ট বা প্ৰেচাৰ পইণ্টবিলাকত যদি আপুনি ক্লিক কৰে, আপোনাৰ শৰীৰৰ প্ৰত্যেক অংগত ক্ৰিয়া কৰে। গতিকে যিসকল লোকে নাম প্ৰসংগ কৰে, যিসকল লোকে নিয়মিতভাৱে নাম প্ৰসংগ হাত চাপৰি বজায়, তেওঁলোকে এক নিৰোগী সুঠাম আৰু সুস্বাস্থ্যৱান হৈ থাকিব পাৰে। এয়া জ্যোতিষসকলে প্ৰদান কৰা এক প্ৰক্ৰিয়া। যিহেতু জ্যোতিষসকল আয়ুৰ্বেদৰ এক্সপাৰ্ট নহয়, তেওঁলোকে সেইকাৰণে আয়ুৰ্বেদৰ মেডিচিনৰ কথাটো তেওঁলোকে নকয়, কিন্তু তেওঁলোকে এই যে ধৰ্মীয়মূলক কৰ্মৰ মাধ্যমেৰে বা ধৰ্মমূলক আচৰণৰ মাধ্যমেৰে নাম কীৰ্তন বা হাত চাপৰিৰ যি প্ৰক্ৰিয়া উল্লেখ কৰে তেওঁলোকে বাৰে বাৰে, ইয়াৰ পৰা তেওঁলোকে চাইণ্টিফিকেলি শৰীৰত যথেষ্ট লাভ হয়, বেমাৰৰ পৰা নিৰোগী হৈ থাকিব পাৰে। আমাৰ শংকৰদেৱেও যি নাম কীৰ্তন যি প্ৰক্ৰিয়া বা নাম কীৰ্তনৰ মাধ্যমেৰে সমাজখন একত্ৰিত, সমাজখন সংস্কাৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তাতো হাত চাপৰি তেওঁ সংযোগ কৰিছিল। গতিকে বন্ধুসকল, নিয়মিতভাৱে আপোনালোকে হাত চাপৰি কৰি নাম প্ৰসংগ কৰিব, এক নিৰোগী জীৱন লাভ কৰিব, সুঠাম জীৱন লাভ কৰিব। ধন্যবাদ।